ताई आहोम युवा परिषद असम डिब्रूगढ़ जिला समिति के उद्योग से डिब्रूगढ़ महानगर और बड़पत्थर अंचलवासी जनता के सहयोग से द्विवार्षिक चुकाफा कप 2025 फुटबॉल प्रतियोगिता का शुभारंभ किया गया। आज डिब्रूगढ़ बड़पत्थर के संदिके गांव के खेल मैदान में आरंभ हुई फुटबॉल प्रतियोगिता का शुभारंभ खुवांग समष्टि के विधायक चक्रधर गोगोई के साथ असम जातीय परिषद के डिब्रूगढ़ जिला समिति के संपादक भास्कर संदिकाय, डिब्रूगढ़ उन्नयन प्राधिकरण के अध्यक्ष असीम हजारिका, ताइपा डिब्रूगढ़ जिला समिति के अधिकारी के साथ कई गणमान्य व्यक्तियों के उपस्थिति में की गई। आज खुवांग समष्टि बरपथार पंचायत जिजन व्यक्ति जिजन स्वर्गीय चाउलुंग चुकाफा তেখেতৰ নামত ফুটবল প্ৰতিযোগিতা তাইপাই আজি আয়োজন কৰিছে। খুব এটা ভাল খবৰ, খুব এটা সুন্দৰ আদৰ্শ যে তাইপাই এজন নেতা, মহান এজন স্বৰ্গদেউ চাউলুং চুকাফা যিজনে 600 বছৰ ৰাজত্ব কৰিবৰ কাৰণে তেখেতে যি সুদক্ষ নীতি তেখেতে পাতনি মেলিছিল আৰু তেখেতে যি পাতনি সকলো জনগোষ্ঠীক একত লগত লৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একাকাৰ কৰি যি সমন্বয় প্ৰতিষ্ঠা কৰি যি শাসনৰ যিটো তেখেতে সুদক্ষ নীতি দেখালে তাৰ পাছত 600 বছৰ ৰাজত্ব কৰিবৰ কাৰণে সক্ষম হ'ল। সেই 600 বছৰ ৰাজত্ব কৰা যিখন আহোম শাসন প্ৰণালী সেই বিষয়ে আমাৰ উঠি অহা প্ৰজন্মক আচলতে অৱগত কৰিব লাগিব আৰু জনাব লাগিব যে তেখেতসকলে কি নীতিৰে আচলতে সামাজিক সাংস্কৃতিক অৰ্থনৈতিক ক্ৰীড়া বিভিন্ন দিশত তেখেতসকলে শাসন নীতি কৰি সমাজখনক বান্ধি ৰাখিছিল। আৰু এই চুকাফা যিটো ফুটবল প্ৰতিযোগিতা আজি আয়োজন কৰিছে ইয়াৰ যোগেদি উঠি অহা প্ৰজন্মক এই অঞ্চল ভিতৰুৱা অঞ্চলৰ যিবিলাক প্ৰতিভাৱান খেলুৱৈসকলক উৎসাহ উদ্দীপনা দিছে আৰু এখন ড্ৰাগছমুক্ত এখন অসম আৰু যুৱ সমাজক এটা ভাল দিশেৰে এটা সুস্বাস্থ্য অধিকাৰী হৈ নিজৰ জীৱনক খেলৰ যোগেদি প্ৰতিষ্ঠা কৰি খেলৰ যোগেদি এটা চাকৰি পাবৰ কাৰণে যেনেধৰণৰ যিখিনি আদৰ্শ দেখাইছে মই টাইপাৰ প্ৰতিজন কৰ্মকৰ্তাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনে এটা খেল খেলাই থাকিলে নিশ্চয় আমাৰ সমাজখন সুন্দৰ হ'ব। আৰু আজি এনে প্ৰাকখনত আমাৰ মৰমৰ শিল্পী জুবিন দা তেখেতক খেলৰ পূৰ্বে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। লগতে ৰাজীৱ শদিয়া যি মাটিৰ গন্ধ থকা এজন গায়ক তেখেতকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। গতিকে এনেধৰণৰ আদৰ্শৰে যাতে যুৱ প্ৰজন্মই সদায় দেখি থাকে তাৰ কাৰণে উদ্যোগ লৈছে। আৰু আমাৰ টাইপাই অকল এইটো নহয় যে অকল ক্ৰীড়া, তেখেতে সাংস্কৃতিক শৈক্ষিক বৌদ্ধিক আধ্যাত্মিক বিভিন্ন দেশত সমাজখন উত্তৰণৰ কাৰণে তেখেতসকলে কাম কৰি আছে। গতিকে মই ভাবোঁ এনেধৰণে আদৰ্শৰে সকলোৱে আগবাঢ়ি থাকিলে সমাজখন সুন্দৰ হ'ব। আৰু সকলো আজি যিসকল দলে যোগদান কৰিছে আন্তৰিক ধন্যবাদ জনাইছোঁ। বিশেষভাৱে মোৰ এটা অনুৰাগী টীম অসীমাযোগী FC তেখেতসকলে যোগদান কৰিছে। ইতিমধ্যে 2 গ'ল দিলে শুনিছোঁ, চাই আছোঁ। গতিকে ভাল লাগিছে, সকলোকে শুভেচ্ছা জনাইছোঁ। টাইপা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু বৰপথাৰ অঞ্চলৰ স্থানীয় ৰাইজৰ সহযোগত যোৱা বৰ্ষটোৰ পৰা তেখেতলোকে ইয়াত এখন গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতা অৰ্থাৎ ফুটবল প্ৰতিযোগিতা আয়োজন কৰি আহিছে। এইবাৰ দ্বিতীয় বৰ্ষৰ কাৰণে তেখেতলোকে আয়োজন কৰিছে। বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ জুবিন দালৈ একাজলি শ্ৰদ্ধাঞ্জলি, চাউলুং চুকাফা দেৱলৈ একাজলি শ্ৰদ্ধাঞ্জলি, ৰাজীৱ শদিয়া দেৱলৈ একাজলি শ্ৰদ্ধাঞ্জলিৰে তেখেতলোকে আজি কাৰ্যসূচী আৰম্ভ কৰিছে। ময়ো শুভ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই খুব আনন্দিত হৈছোঁ। টাই আহোম জাতিটোক সৰ্বাংগীন দিশত শক্তিশালী আৰু বৌদ্ধিক মানসিক ক্ৰিয়াৰ দিশত দিশত আগুৱাই লৈ যাবৰ কাৰণে আমাৰ টাই আহোম যুৱ পৰিষদে যেনেধৰণে কাম কাজ কৰি আছে তাৰ লগতে আকৌ ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰি ক্ৰীড়া বিকাশৰ ক্ষেত্ৰত তেখেতলোকে লোৱা বিশেষ ভূমিকাৰ কথা আজি প্ৰতীয়মান কৰিছে। গতিকে মই টাই আহোম যুৱ পৰিষদলৈ ধন্যবাদ জনাইছোঁ। এনেকৈ অনাগত দিনবিলাকতো অসমীয়া জাতিৰ এতিয়া এৰাব নোৱাৰা অংগ হিচাপে টাই আহোমসকলৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে কাম কৰাৰ লগতে সামাজিক কাম কাজ আৰু ক্ৰীড়া বিকাশৰ ক্ষেত্ৰতো এনেধৰণে কাম কৰি গৈ থাকক। অনাগত দিনবিলাক তেখেতলোকৰ বাবে শুভ হওক, লক্ষ্যত উপনীত হওক, মই তাকেই কামনা কৰিছোঁ। ধন্যবাদ। টাইপা ডিব্ৰুগড় জিলা সমিতি, ডিব্ৰুগড় সদৰ সমিতি আৰু বৰপথাৰ সন্দিকৈ গাঁও আৰু অঞ্চলস্থ ৰাইজৰ সহযোগত যি ফুটবল খেল আজি অনুষ্ঠিত হৈছে, টাইপাৰ সভাপতি সম্পাদকে ধৰি প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তালৈ আমি পোনপটীয়াকৈ প্ৰথমে তেখেতসকলক শুভেচ্ছা জনাইছোঁ। গ্ৰাম্য অঞ্চলত সিঁচৰিত হৈ থকা সুপ্ত প্ৰতিভাসমূহক তেখেতসকলে এখন মঞ্চ দিবলৈ প্ৰয়াস কৰিছে। আৰু এই মঞ্চখনে আমি আশা কৰোঁ যে আমাৰ অঞ্চলত যিসমূহ দক্ষতা আছে, দক্ষ খেলুৱৈ আছে, সেই খেলুৱৈসকলক স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত এই খেলসমূহে মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। কিয়নো এজন দক্ষ খেলুৱৈ সদায় জাতিৰ গৌৰৱ আৰু দেশৰ সম্পদ। আজি মই অসম জাতীয় পৰিষদ দলৰ হৈ ইয়ালৈ আহিলোঁ। আমাৰ দলৰ সন্মানীয় সভাপতি সকলোৱে চিনি পায়, আমাৰ আটাইৰে শ্ৰদ্ধাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আজি এই খেলখনিত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা আছিল, কিন্তু তেখেতে গুৱাহাটীত থকা হেতুকে
আৰু মানে আজি ৰাতিপুৱা তেখেতৰ যি টিকট সেই টিকট প্ৰথম ফ্লাইটৰ টিকট নোপোৱাৰ হেতুকে তেখেত আহি উপস্থিত হ'ব নোৱাৰিলে। এতিয়া অলপ আগে ডিব্ৰুগড়ত তেখেত আহি পাইছেহি। সেয়েহে আমি আজি টাইপাৰ যুৱ বন্ধুসকলক আমি জনাইছোঁ, মই প্ৰতিনিধি হিচাপেহে আহিছিলোঁ আৰু যুৱ বন্ধুসকলক জনাইছোঁ। আৰু আমাৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আমাক জনাইছে যে তেখেতে যিকোনো ক্ষেত্ৰত হ'লেও আজি উপস্থিত থাকিব নোৱাৰিলে যদিও তেখেতে যি চূড়ান্ত খেল হ'ব সেই খেলত কিন্তু তেখেত উপস্থিত থাকিব। আৰু আজি এই খেলখনি যি দুইটা দলৰ ভিতৰত অনুষ্ঠিত হৈছে, আমাৰ অসীম হাজৰিকা অনুৰাগী মঞ্চ আৰু বগীবিল এফচিৰ মাজত, দুইটা দললৈ আমি শুভেচ্ছা জনাইছোঁ। আৰু আজি এই খেলখনিয়ে মানে প্ৰতিযোগিতাৰ শেষ হোৱালৈকে এক মানে যি যাত্ৰা, সেই যাত্ৰা যাতে অতি সফলতাৰে অতিক্ৰম কৰে তাৰ বাবে আমি টাইপাৰ যুৱ বন্ধুসকললৈ আমি কৃতজ্ঞতা জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ যে তেখেতসকলে এই খেলখনি অতি সফলভাৱে অনুষ্ঠিত কৰি সফল সমাপ্তিও খুব সুন্দৰভাৱে কৰিব। আৰু প্ৰতিটো দললৈ আমি শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। টাইপাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত যি আজি আমাৰ চাওলুং চুকাফা কাপ 2025 টুৰ্ণামেণ্টখন যিখন আজিৰ পৰা ফুটবল আৰম্ভ হৈ গৈছে। যোৱা বছৰ আমি প্ৰথমবাৰ আৰম্ভ কৰিছিলোঁ বৰপেটা সন্দিকৈ খেলপথাৰত। যোৱা বছৰ যি ধৰণে সহযোগিতা পাইছিলোঁ, তো এই বছৰ তাতকৈ বেছি সহযোগিতা পাইছোঁ। গতিকে ভাল লাগিছে। অনাগত দিনত এই যিখন ফুটবল কাপ সেইখন কণ্টিনিউ আমি লৈ যাব বিচাৰোঁ প্ৰতি বছৰে, আৰু অনাগত দিনত ইয়াতকৈ যাতে উন্নত মানদণ্ডৰ আমি খেলখন উন্নত মানদণ্ড পাতিব পাৰোঁ তাৰ কাৰণে অশেষ চেষ্টা চলাম। অনাগত দিনত এই যি চুকাফা কাপ 2026তো একেধৰণে আমি এই খেলখন পুনৰ আগবঢ়াই লৈ যাম। আৰু সেই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে আমাক এই প্ৰতিযোগিতাখিনিত আগবঢ়াই নিবলৈ সহায় কৰিলে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ টাইপাৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা। অনাগত দিনতো তেখেতলোকে যদি এনেধৰণে সহায় কৰি আগবাঢ়ি যায় তেতিয়াহ'লে অনাগত দিনত আমি যে এই ভিতৰুৱা অঞ্চল, এই অঞ্চলত যিহেতু ফিল্ডখনো ইমান ডেভেলপ নাছিলে, গতিকে এই ফিল্ডখনত যোৱাবাৰ খেল পতাৰ পাছত এইবছৰ যি ধৰণে ডেভেলপ হৈছে যথেষ্ট উন্নতিকৰণ হৈছে। অনাগত দিনত আৰু ফিল্ডখন উন্নতিকৰণ হ'ব। যথেষ্ট লোকে সহায় আগবঢ়াইছে। অনাগত দিনতো সহায় আগবঢ়াব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ। জয় অসম। আমাৰ সম্পূৰ্ণ একমহীয়া কাৰ্যসূচীৰ হ'ব, কিন্তু ফাইনেলৰ দিনটো এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই। কাৰণ মানে খেলুৱৈসকলতো থাকিব, কিন্তু মানে যিসকল ৰেফাৰী আমাৰ খেল পৰিচালনা কৰে তেখেতলোকৰ কিবা খেল মহাৰণ থকাৰ বাবে তেখেতলোকে কেইদিনমান মাজত আহিব নোৱাৰিব। গতিকে আমি যিটো ফাইনেল ডেট সিদ্ধান্ত লৈছিলোঁ ফাইনেলৰ, সেই সিদ্ধান্তটো পিছুৱাবলগীয়া হ'ব ডেটটো। গতিকে আৰম্ভণি আজিৰ পৰা হৈছে, মাজত কেইদিনমান গেপ থাকিব। এতিয়ালৈকে 20টা দলে অংশগ্ৰহণ কৰিছে খেলখনত। তো 20টা দলতকৈ বেছি হয়তো নহয়গৈ, কাৰণ আমাৰ ডেটো কম আছে, সময়ো কম হ'ব। গতিকে 20টা দলৰ মাজতে প্ৰতিদ্বন্দ্বিতা আগবাঢ়িব। নাই, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ভিতৰতে হৈছে খেলখন। অসমৰ ভিন্ন প্ৰান্তত যোৱা নাই এতিয়ালৈকে, কাৰণ তেতিয়াহ'লে বাজেটো বহুত বাঢ়ি যায়। মানে সিমানটো বাজেটটো আমি গোটাব পৰা নাই। যিহেতু অনাগত দিনত আৰু যদি এনেধৰণে ৰাইজৰ সহযোগিতা পাওঁ তেতিয়াহ'লে অসমৰ যিটো টাইপাৰ উদ্যোগত গোটেই অসম লেভেলৰ আমি ফুটবল প্ৰতিযোগিতা চাওলুং চুকাফা কাপখন লৈ যাবলৈ অশেষ চেষ্টা কৰিম।